Hello students, আজি লৈছো 9 মাৰ্চৰ দিনা হ'বলগীয়া HS ফাইনেল 2026 ফাইনেল এক্সামৰ পলিটিক্যাল সায়েন্সৰ কেইটামান very important common question answer যিকেইটা question answer তোমালোকে 9 মাৰ্চৰ দিনা তোমালোকৰ প্ৰশ্ন কাকতত দেখা পাবা বন্ধুসকল আজিৰ এই ভিডিঅটোত পলিটিক্যাল সায়েন্সৰ যি পাৰ্ট বি আছে পলিটিক্স ইন ইণ্ডিয়া সিন্স ইন্ডিপেন্ডেন্স আৰু অসমীয়া মিডিয়ামৰ কাৰণে খ শাখা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি এই পাৰ্টৰ যিমানবোৰ 2 নম্বৰীয়া কমন কোৱেশ্চন আনসাৰ যিবোৰ এসএস ফাইনেল অলৰেডি আগবাৰে আহি থাকে অলৰেডি আগত আহি গৈছে তো গুটেখিনি আমি আলোচনা কৰিম অতি সহজত বুজাবলৈ চেষ্টা কৰিম আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা এই ভিডিঅটো ইংলিশ এণ্ড এছামিজ দুইটা মিডিয়ামতে আছে তো দুইটা মিডিয়ামৰ ষ্টুডেণ্টে ধুনীয়াকৈ চাব পাৰিবা যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা প্ৰথমতে আমি 2015 ৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰবোৰ চাই লও কোৱেশ্চন নম্বৰ 1 টো চোৱা মেনশন টু পইণ্টছ of tension in India's relation with Pakistan. পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ এই কোৱেশ্চনটো বহুবাৰ ৰিপিট হৈছে তো যি টেনশন আছে পাকিস্তান আৰু ভাৰতৰ মাজত প্ৰথম সমস্যা দুটা আমাক লিখিব দিছে প্ৰথমটো হ'ব কাশ্মীৰ ইস্যু হয় না কাশ্মীৰৰ সমস্যা বৰ্তমান সময় নহয় যেতিয়া 1947 চন 1947 ৰ পৰা যেতিয়াৰ পৰা ইন্ডিপেন্ডেন্স হৈছে হয় স্বাধীন হৈছে দুটা দেশ তেতিয়াৰ পৰাই কি হৈ আছে এই কাশ্মীৰক লৈ সমস্যা চলি আছে হয় না দুইটা দেশৰ মাজত প্ৰধান সমস্যা হৈ আছে বৰ্তমান সময়লৈকে কাশ্মীৰ ইস্যু ওকে বুজি পাইছা নেক্সট 2 নম্বৰটো হ'ব ক্ৰছ বৰ্ডাৰ টেৰৰিজম তো ক্ৰছ বৰ্ডাৰ টেৰৰিজম অথবা সীমান্ত পাৰ হৈ হোৱা সন্ত্ৰাসবাদ যেনেকৈ পাকিস্তানৰ পৰা বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদৰ কাৰণে কি হৈছে ভাৰতবৰ্ষত বহুখিনি সন্ত্ৰাসবাদ চলি আছে যেনেকৈ আমি উদাহৰণ দিব বিচাৰো 2008 চনত যি মুম্বাই আক্ৰমণ হৈছিল সেইটো কিয় হৈছিল সন্ত্ৰাসবাদৰ ফলতে হৈছিল আৰু 2019 চনত যি পুলৱামা আক্ৰমণ হৈছিল সেইটো কি হৈছিল এই ক্ৰছ বৰ্ডাৰ টেৰৰিজমৰ কাৰণে হৈছিল ওকে তো আশা কৰো তোমালোকে বুজি পাইছা দুটা কথা একেবাৰে ইজিলি তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টো চোৱা মেনশন টু মেইন ফিচাৰ অফ নিউ ইকনমিক পলিচি ইন ইণ্ডিয়া ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা এই কোৱেশ্চনটো অতিকৈ ইম্পৰ্টেন্ট কাৰণ বহু বছৰ ৰিপিট হৈছে আৰু কোন বছৰ ৰিপিট হৈছে মই প্ৰত্যেক বছৰ যেতিয়া মই তোমালোকক কৈ যাম তো তোমালোকে চাব পাৰিবা যে এই কোৱেশ্চনটো বা যিমান কিটা ইম্পৰ্টেন্ট লিখা আছে এই কোৱেশ্চন কিটা কিমান বাৰ ৰিপিট হৈছে তো দুটা আমাক কি লিখিব দিছে নিউ ইকনমিক পলিচি অথবা ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ কথা লিখিব দিছে তো প্ৰথমটো আছিল কি লিবাৰালাইজেশ্যন আছিল কি চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰি ব্যক্তিগত খণ্ডৰ অধিক অংশগ্ৰহণ সুযোগ প্ৰদান কৰা আৰু 2 নম্বৰটো আছিল কি আছিল গ্লোবেলাইজেশ্যন হয় বিশ্বায়ন আছিল বিশ্বায়ন মানে কি যি বৈদেশিক বাণিজ্য আৰু বিনিয়োগ নীতিৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিৰ বিশ্ব বজাৰৰ সৈতে সংযোগ স্থাপন কৰা ওকে মনত থাকিব তো দুটা নীতি ইকনমিক পলিচি নিউ ইকনমিক পলিচি অথবা নতুন অৰ্থনৈতিক নীতি কি আছিল লিবাৰালাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টো চোৱা ৰাইট টু কনচিকুৱেন্সেছ অফ ইমাৰ্জেন্সি অফ 1975 1975 চনৰ জৰুৰীকালীন অৱস্থা দুটা পৰিণতি লিখা যি 1975ত ভাৰতত এমাৰ্জেন্সি ঘোষণা হৈছিল অথবা জৰুৰীকালীন অৱস্থা ঘোষণা হৈছিল হে তাৰ দুটা পৰিণতি আমাক লিখিব দিছে এই কোৱেশ্চনটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন ইম্পৰ্টেন্ট লিখি থৈছো কাৰণ এই কোৱেশ্চনটো বহু বছৰ ৰিপিট হৈছে যিমান বছৰত ৰিপিট হৈছে মই সেই বছৰটোত কৈ দিম তোমালোকক ওকে তো কি পৰিণতি কি হৈছিল এই ইমাৰ্জেন্সি ফলত প্ৰথম এক নম্বৰ আছিল কি সাসপেনশন অফ ফান্ডামেন্টাল ৰাইট যি মৌলিক অধিকাৰ আছে সেইটো কি হৈছিল ক্ষতিগ্ৰস্ত হৈছিল হয়নে যেনে ধৰণে মানুহৰ যি সংবাদ পত্ৰবোৰ আছিল হয়নে সেইবোৰ কি আছিল বাক স্বাধীনতা কি দিছিল হেৰাই পেলাইছিল আৰু লগতে যিমানবোৰ অপজিশন লিডাৰবোৰ আছিল সেই লিডাৰবোৰক কি হৈছে নেতাসকলক গ্ৰেফতাৰ কৰা হৈছিল বুজি পাইছা আৰু 2 নম্বৰ পৰিণতিটো কি আছিল পলিটিক্যাল ইম্প্যাক্ট ৰাজনৈতিক প্ৰভাৱো পৰিছিল যেতিয়া 1975 চনত এমাৰ্জেন্সি ঘোষণা কৰে তাৰ পিছত যেতিয়া ইলেকশ্যন হৈছিল 1977 চনত তেতিয়া কি হৈছিল যে ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰ পৰাস্ত হৈছিল আৰু নতুন পাৰ্টি এটা ভাৰতীয় জনতা পাৰ্টিৰ উত্থান ঘটে ওকে মনত ৰাখিবা জনতা পাৰ্টি আছিল তেতিয়া নাম তো জনতা পাৰ্টিৰ উত্থান ঘটিছিল তো দুটা পৰিণতি মনত ৰাখিবা প্ৰথমটো আছিল কি ফান্ডামেন্টাল ৰাইট অথবা মৌলিক যি অধিকাৰ আছে সেইটো অধিকাৰ ক্ষতিগ্ৰস্ত হৈছিল লগতে যিমান অপজিশন বিৰোধী নেতাসকল আছিল তেওঁলোকক কি কৰা হৈছিল এৰেষ্ট কৰা হৈছিল আৰু 2 নম্বৰ যোনটো পৰিণতি আছিল সেইটো আছিল পলিটিক্যাল ইম্প্যাক্ট ৰাজনৈতিক প্ৰভাৱ পৰিছিল ইন্দিৰা গান্ধী নেক্সট যোনটো ইলেকশ্যন আছিল 1977 ইলেকশ্যনত কি হৈছিল তেওঁ পৰাস্ত হৈছিল আৰু জনতা পাৰ্টি নতুনকে সৰকাৰ গঠন কৰিছিল ওকে বুজি পাইছা আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে জাস্ট বুজি যোৱা উত্তৰকিটা তোমালোকৰ মনত ৰাখি লোৱা ওকে নেক্সট কোৱেশ্চন নম্বৰ 4 টো চোৱা মেনশন টু কজেস ফৰ গ্ৰোইং ইম্পৰ্টেন্স অফ ৰিজিয়নেল পলিটিক্যাল পাৰ্টিজ ইন ইণ্ডিয়া ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা
কাৰণ লিখা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট বহু বছৰ ৰিপিট হৈছে এই কুৱেশ্যনটো যি ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহ আছে হয়নে যিকোনো এটা ৰাজ্যৰ দলসমূহবোৰ আছে যিবোৰ আঞ্চলিক দল বুলি কোৱা হয় সেই দলবোৰৰ কি হৈছে গুৰুত্ব বৃদ্ধি দুটা কাৰণ উল্লেখ কৰা প্ৰথমটো হ'ল কি ৰিজনেল এছপিৰেশ্যন এণ্ড আইডেণ্টিটি হয় আঞ্চলিক প্ৰবৃত্তি আৰু পৰিচয় তো এইবোৰ যিমানবোৰ দল আছে সেইবোৰৰ দলৰ কি এটা নিজা যি আঞ্চলিক এটা কি থাকে পৰিচয় থাকে হয়নে আঞ্চলিক দলসমূহ নিজ নিজ ৰাজ্যৰ বিশেষ সংস্কৃতি ভাষাগত আৰু অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰিবলৈ অধিক মনোযোগ দিয়ে হয়নে যিহেতু এই আঞ্চলিক দলবোৰ যিকোনো এটা ৰাজ্যৰ থাকে তো সেই দলটোৱে কি কৰে সেই ৰাজ্যৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰিব পাৰে হয়নে তো তাৰ কাৰণে কি কৰা হয় সেই দলবোৰে গুৰুত্ব দিয়ে আৰু 2 নম্বৰ কাৰণ এটা 2 নম্বৰ আমাৰ কাৰণ লিখিব দিছিল সেই কাৰণটো হ'ব কি কলিশ্যন পলিটিক্স মানে কি জুতীয়া যি ৰাজনীতি যেনেকৈ যিবোৰ ইলেকশ্যন আহে ইলেকশ্যনত কি হ'ব কোনো এটা দল এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত আঞ্চলিক দলসমূহ ৰাজ্য আৰু ৰাষ্ট্ৰীয় চৰকাৰৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুজি পাইছা যিকোনো যেতিয়া ৰাজ্য বা দেশত ইলেকশ্যন হ'ব হয়নে নিৰ্বাচন সময়ত যদি কোনো এটা দলে একক যি সংখ্যাগৰিষ্ঠতা আছে সেইটো যেতিয়া লাভ নকৰিব তেতিয়া কি কৰিব এই যিবোৰ আঞ্চলিক দলবোৰ আছে আঞ্চলিক দলবোৰে কি হ'ব লগ হৈ চৰকাৰ গঠন কৰিব বৰ্তমান সময়ত যি চৰকাৰ গঠন হৈ আছে সেইটো এনেকুৱা হৈছিল যি বিহাৰৰ নীতিশ কুমাৰ আছিল নীতিশ কুমাৰৰ এই জনতা পাৰ্টিটোৱে কি কৰিছিল ভাৰতীয় জনতা পাৰ্টিক ছাপোৰ্ট কৰি কি কৰিছে চৰকাৰ গঠন কৰিছিল হয়নে দেখা পাইছা তোমালোকে চাগে এই বস্তুটো এতিয়া বুজি পাই গৈছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট এনি টু অবজেক্ট অফ প্লেনিং ইন ইণ্ডিয়া ভাৰতত পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট ভাৰতৰ পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য কি আছিল ইকনমিক গ্ৰোথ হয় আৰ্থিক বৃদ্ধি কৰা আৰু দৰিদ্ৰ হ্ৰাস কৰা হয় দুটা আছিল কি আৰ্থিক বৃদ্ধি আৰু দৰিদ্ৰ হ্ৰাস কৰা বুজি পাইছা আৰ্থিক বৃদ্ধি যেনেকুৱা আছিল কি ৰাষ্ট্ৰীয় আৰু প্ৰতি ব্যক্তি আয় বৃদ্ধি কৰা আৰু তাৰ লগতে দৰিদ্ৰ আৰু আৰ্থিক অসমতা হ্ৰাস কৰা যি দৰিদ্ৰ ৰেট আছে দৰিদ্ৰ ৰেট পভাৰ্টি ৰেট সেই পভাৰ্টি ৰেটটো কমাই আনা বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো Question number 6 to Swa, which two article of the Constitution of India given more autonomy to Jammu and Kashmir? ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ ৰিপিট হ'ব এই কুৱেশ্যনটো তো তোমালোকে তো একেবাৰতে ভিডিঅ'টো ধুনীয়াকৈ তোমালোকে চাই যোৱা যাতে গোটেইবোৰ তোমালোকৰ মনত থাকি যায় অ'কে তো দুটা আৰ্টিকেল আমাৰ লিখিব দিছে প্ৰথমটো আছে আৰ্টিকেল 370 তোমালোকে নিউজে টিভিত শুনা পাই থাকা আৰ্টিকেল 70 কথা আৰ্টিকেল 70 কি দিছে জম্মু আৰু কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ টু অট'নমি বুলি দিছে হয়নে অনুচ্ছেদ 370 বিশেষ মৰ্যাদা প্ৰদান কৰিছে আৰু লগতে আৰ্টিকেল 35A আৰ্টিকেল অনুচ্ছেদ 35A কি কৰিছে স্থায়ী বাসিন্দাসকলক বিশেষ অধিকাৰ নিশ্চিত কৰিছে হয় প্ৰভাইড স্পেচিয়েল ৰাইট টু পাৰ্মানেণ্ট ৰেচিডেণ্ট যি জম্মু কাশ্মীৰৰ পাৰ্মানেণ্ট ৰেচিডেণ্টবোৰ আছে তেওঁলোকক কি কৰিছে বিশেষ সুবিধা প্ৰদান কৰিছে বুজি পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা বহু এতিয়া আমি 2016ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ 2 নম্বৰীয়াবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 7 টো চোৱা কি কৈছে ৰাইট টু ফিচাৰ্ছ অফ কলিশ্যন গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ভাৰতত সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা এই যে কলিশ্যন চৰকাৰ বুলি কৈছে সন্মিলিত চৰকাৰ বুলি কৈছে বহুতকেইটা কি কৰে দলে এটা দলক সহায় কৰে মানে ছাপোৰ্ট কৰে তেতিয়া বহুতকেইটা দলে যোগ হৈ কি কয় চৰকাৰ গঠন কৰে তো তাৰ দুটা বৈশিষ্ট্য লিখিব দিছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন বহু বছৰ ৰিপিট হৈছে তো অলৰেডি আমি আলোচনা কৰিছোঁৱে চোৱা প্ৰথমটো কি আছিল প্ৰথম যোনটো বৈশিষ্ট্য এইটো মাল্টিপল পাৰ্টিজ এই যিটো সন্মিলিত চৰকাৰ আছে সন্মিলিত চৰকাৰ বহু দলেৰে গঠিত হয়নে এটা দুটা নহয় বহুকেইটা দলেৰে কি হ'ব দুটা বা তাতোকৈ বেছি ৰাজনৈতিক দলৰ জোঁট থাকে তাৰপিছত কি আছিল শ্বেয়াৰ পাৱাৰ আৰু শক্তি বিভাজন থাকে যিকোনো যোনে চৰকাৰ গঠন কৰিব যোনকেইটা দলে লগ লাগি সেই সকলোকেইটা দলে কি পাব শক্তি পাব কিছুমান যেনেকৈ মন্ত্ৰালয়বোৰ পাব হয় তাৰ দায়িত্ববোৰ পাব হয়নে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 8 টো চোৱা ৰাইট টু ফিচাৰ্ছ অফ পাৰ্টি চিষ্টেম ইন ইণ্ডিয়া ভাৰতীয় দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ইয়াৰ উত্তৰটো হ'ব কি মাল্টি পাৰ্টি চিষ্টেম ভাৰতত কি আছে বহুদলীয় ব্যৱস্থা আছে হয়নে আৰু লগতে কি আছে কলিশ্যন পলিটিক্স আছে যেনেকৈ জোট ৰাজনীতি আছে যেনে মৰ্চা চৰকাৰ বা এই সন্মিলিত পাৰ্টি ব্যৱস্থাটো আছে হয়নে এটা দলে যেতিয়া সংখ্যাগৰিষ্ঠ লাভ নকৰিব তেতিয়া বহুতকেইটা হ'ব পাৰে আঞ্চলিক দলৰ লগত যোগ হৈ কি কৰিব চৰকাৰ গঠন কৰিব পাৰিব বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো
Question number 9 to চোৱা right to consequences of 1977 লোকসভা ইলেকশ্যন 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা এই কুৱেশ্যনটো অলৰেডি আমি আলোচনা কৰিলো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ সেম এনেকৈ আহিছে আমি কি আলোচনা কৰিছিল কি হৈছিল কংগ্ৰেছ দল কি হৈছিল পৰাজয় হৈছিল ইন্দিৰা গান্ধী পৰাজয় হৈছিল আৰু কি হৈছিল ভাৰতীয় যি জনতা পাৰ্টি আছে জনতা পাৰ্টিৰ কি হৈছিল চৰকাৰ গঠন কৰিছিল হয় নাই কিয় হৈছিল এই যি ইমাৰ্জেন্সি আছিল ইমাৰ্জেন্সিৰ ফলত হৈছিল এটো ওকে Next question lagbahu. Question number 10 to swa. Mention to major objective of Jawaharlal Nehru's foreign policy. Jawaharlal Nehru'r বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট পুনৰ ৰিপিট হ'ব এই কুৱেশ্যনটো তোমালোকে ভাল ধৰণে চোৱা। জৱাহৰলাল নেহৰুৰ দুটা বৈদেশিক নীতি কি আছিল এক নম্বৰটো আছিল নন এলাইনমেণ্ট হয় অসমৰ্থকতা যি অসমৰ্থকতা কেতিয়া আছিল যি কোল্ড ৱাৰ হৈ আছিল শীতল যুদ্ধ হৈ আছিল সেই সময়ত কি কৰিছিল ভাৰতবৰ্ষই কি কৰিছিল USA আৰু USSRৰ মাজত যি দুটা বৃহৎ শক্তি আছে এই শক্তিৰ মাজত যেতিয়া কোল্ড ৱাৰ হৈ আছিল তেতিয়া কাকো সাপোৰ্ট কৰা নাছিল হয় কাৰো লগত এলাইনমেন্ট কৰা নাছিল মানে নিজা এটা কাম নিউট্ৰেল ষ্টেজত আছিল হয় না কাৰো লগত যে আমি হেৰি নকৰো কি মানে কাকো আমি সাপোৰ্ট নকৰো মানে নিউট্ৰেল ষ্টেজত আছিল আৰু কি আছিল প্ৰমোটিং ওয়াৰ্ল্ড পিস বিশ্ব শান্তি প্ৰচাৰ কৰিছিল জৱাহৰলাল নেহৰুৱে কি বিশ্বাস কৰিছিল বিশ্ব শান্তিত বিশ্বাস কৰিছিল আৰু যিবোৰ নতুনকে স্বাধীন হৈছিল ৰাষ্ট্ৰবোৰ সেই সময়ত স্বাধীন হোৱা ৰাষ্ট্ৰবোৰ কি কৰিছিল সহায় সহযোগিতা কৰিছিল ওকে আশা কৰো তোমালোকে বুজি পাইছা দুটা উত্তৰটো তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 17 টু সোৱা 11 নম্বৰ কোৱেশ্চন হোৱাট ইজ নৰ্মদা বাচাও 2017 চনৰ 11 নম্বৰ কোৱেশ্চন টু সোৱা হোৱাট ইজ নৰ্মদা বাচাও মুভমেন্ট হু was the leader of this movement নৰ্মদা বাচাও আন্দোলন কি এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল ইয়াৰ উত্তৰটো চোৱা নৰ্মদা বাচাও আন্দোলন হৈছে নৰ্মদা নদীৰ ওপৰত বৃহৎ যি বান্ধ আছিল বান্ধ নিৰ্মাণৰ বিৰুদ্ধে এটা সামাজিক আন্দোলন হৈছিল তাকে নৰ্মদা বাচাও আন্দোলন বুলি কোৱা হয় আৰু সেই ডেমটোৰ নাম আছিল সৰ্দাৰ সৰোভাৰ ডেম মনত ৰাখিবা সেই ডেমটোৰ নাম আছিল সৰ্দাৰ সৰোভাৰ ডেম সেই ডেমটোৰ বিৰুদ্ধে কি হৈছিল এটা মুভমেন্ট আন্দোলন কৰিছিল বিশেষকৈ কিয় কৰিছিল এই যি ট্ৰাইবেল এণ্ড ৰুৰেল কমিউনিটিজ বোৰ আছিল and at the environmental impact of such project আৰু সেই যি ডেমটোৰ ফলত কি হৈছিল যি এইবোৰ ট্ৰাইবেল এণ্ড ৰুৰেল গ্ৰাম্য বসতিবোৰ আছে যেনেকৈ আন্দোলনটো উপজাতীয় আৰু গ্ৰামীণ লোকসকলৰ স্থানচ্যুতি আৰু পৰিৱেশৰ অভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই আন্দোলনটো কি কৰিছিল আমাক কোনে নেতৃত্ব কৰিছিল ইয়াৰ উত্তৰটো হ'ব মেধা পাটকাৰ মনত ৰাখিবা এই আন্দোলনটো নেতৃত্ব কোনে আগবঢ়াইছিল মেধা পাটকাৰে পালন কৰিছিল ওকে আশা কৰো তোমালোক উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 12 টু সোৱা when was the state reorganization act passed name any one state created under this act ৰাজ্য পুনৰ্গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল এই আইনৰ অধীনত সৃষ্টি হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা সৰি এটো ৰাজ্য হ'ব ৰাজ্যৰ নাম লিখা তো ইয়াৰ উত্তৰটো কি হ'ব এই যোনটো মনত ৰাখিবা এক নম্বৰীয়া কাৰণে আহি যাব পাৰে এটো when was the state reorganization act passed কেতিয়া পাছ হৈছিল এটো ইয়াৰ উত্তৰটো হ'ব পাছ ইন 1956 1956 চনত গঠন কৰা হৈছিল আৰু এটা ৰাজ্যৰ নাম লিখিব দিছে হেতু হ'ব one state created under this act is Haryana কি আছিল হাৰিয়ানা এই এক্টৰ জৰিয়তে গঠন হৈছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 13 টু সোৱা হু ইন্ট্ৰোডিউস 20 পইণ্ট প্ৰগ্ৰাম ইন ইণ্ডিয়া why was it introduced ভাৰতবৰ্ষত কোনে কুৰি দফিয়া আঁচনি প্ৰৱৰ্তন কৰিছিল এই আঁচনি কিয় প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ উত্তৰটো সোৱা এই যি 20 পইণ্ট প্ৰগ্ৰাম অথবা কুৰি দফিয়া আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল ইন্দিৰা গান্ধী কোনে ইন্দিৰা গান্ধীয়ে কিমান চনত 1975 1975 চনত প্ৰৱৰ্তন কৰিছিল এই আঁচনিটো কিয় কৰিছিল ইয়াৰ উত্তৰটো হ'ব এই আঁচনিৰ লক্ষ্য আছিল দৰিদ্ৰ শিক্ষা গ্ৰাম্য উন্নয়ন আৰু ঘৰবাৰ মুকলি কৰা আদি নানা সামাজিক অৰ্থনৈতিক আৰু প্ৰশাসনিক সমস্যা সমাধান কৰা তো ইয়াৰ কাৰণ মেইন কিয় কৰিছিল যিমানবোৰ ইস্যুজবোৰ আছে যেনে ইনক্লুডিং পভাৰ্টি দৰিদ্ৰতা এডুকেশ্যন শিক্ষা ৰুৰেল ডেভেলপমেন্ট হয় গ্ৰাম্য বিকাশৰ আৰু কৰাপশন aimed for more equitable and just society বুজি পাইছা Next question লাগবাহু question number 14 to সোৱা right to causes of the emergence of communalism in India ভাৰতত সাম্প্ৰদায়িকতাৰ উদ্ভৱৰ দুটা কাৰণ লিখা যি ভাৰতৰ সাম্প্ৰদায়িকতা এটা সমস্যা হয় হেতুৰ উদ্ভৱ হোৱা দুটা কাৰণ লিখিব দিছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কাৰণ বহুতবাৰ ৰিপিট হৈছে তো ইয়াৰ উত্তৰটো হ'ব কি কলোনিয়েল লিগেসি যি ঔপনিবেশ পৰিসৰ আছিল ব্ৰিটিছ বিভাজন আৰু শাসনৰ নীতিত ফলত ভাৰতীয় ধৰ্মীয় বিভাজন
মানে বহাইছিল হয়নে যি ব্ৰিটিছে শাসন কৰাৰ সময়ত বিভিন্ন ধৰণৰ তেওঁলোকৰ যি চুক্তিবোৰ আছিল তেওঁলোকৰ যিবোৰ নীতিবোৰ আছিল সেই নীতিবোৰৰ পৰা কি হৈছিল ভাৰতত ধৰ্মীয় বিভাজন বেছিকৈ হৈছিল হয়নে তেওঁলোকে কৰিছিল কি ডিভাইড এণ্ড ৰুল তেওঁলোকে ডিভাইড এণ্ড ৰুল সেই পলিচি মতে শাসন কৰি গৈছিল তো তাৰ কাৰণে সেই সময়ৰ পৰাই বৰ্তমান সময়তো যদি ভাৰতত যি সাম্প্ৰদায়িকতা ধৰ্মৰ নামত যদি কিবা কিবি হৈ আছে তাৰ মেইন কাৰণে যাব এই কলনিয়েল লিগেচিটো যাব ঔপনিবেশ যি ব্ৰিটিছ শাসনকালৰ পৰাই এই বস্তুটো ষ্টাৰ্টিং হৈছে অ'কে ব্ৰিটিছে এই বস্তুটো ষ্টাৰ্ট কৰি গৈছিল তো তাৰ পৰাই বৰ্তমান সময়ত সমস্যাবোৰ চলি থাকে আৰু 2 নম্বৰটো কি হ'ব পলিটিকেল মেনিপুলেশ্যন যেনে ৰাজনৈতিক দুৰৱস্থা যেনে ৰাজনীতিবিদসকলে বাছনিৰ বাবে অথবা ইলেকশ্যনৰ কাৰণে বা ইলেকশ্যনৰ বাবে ধৰ্মীয় চিনাকি ব্যৱহাৰ কৰি সমাজৰ মঞ্চ বিভাজন কৰে তো ৰাজনীতিবিদসকলেও কি কৰে বিভিন্ন ধৰণৰ তেওঁলোকৰ ইলেকশ্যনৰ আগত ভাষণৰ সময়তো তেওঁলোকে এই ডিভাইড এণ্ড ৰুল অথবা এই সমাজৰ মঞ্চ বিভাজন কৰে বুজি পাইছা তো এই দুটা তোমালোকে লিখিলে কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টো চোৱা ৰাইট টু ৰিজন ৰেছপন্সিবল ফৰ গ্ৰয়িং ইম্পৰ্টেন্স অফ ৰিজিয়নেল পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়ান পলিটিক্স ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা অলৰেডি আলোচনা কৰিলোঁ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট ৰিপিট হৈ গৈছে হয়নে এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে আমি অলৰেডি আলোচনা কৰি আহিছিলোঁ যি আঞ্চলিক ৰাজনৈতিক দলসমূহ আছে তাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিছিল হয় তো আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 16 টো চোৱা when was election commission in India formed who was the first chief election commissioner of India ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল এইটো গুৰুত্বপূৰ্ণ কাৰণ এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে তো মন কৰি তোমালোকে চাই ল'বা ৰিপিট হোৱা কুৱেশ্যনবোৰ বহু বছৰ ৰিপিট হয় এই বছৰ অহাৰ বহুখিনি সম্ভাৱনা আছে তো ইয়াৰ উত্তৰটো হ'ব The Election Commission of India was formed on 25th January 1950 25 জানুৱাৰী 1950 চনত কি হৈছিল গঠন হৈছিল আৰু প্ৰথম যি চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিল শ্ৰী সুকুমাৰ সেন কোন আছিল শ্ৰী সুকুমাৰ সেন আছিল বুজি পাইছা মনত ৰাখিবা 1 নম্বৰীয়াও কুৱেশ্যন আহি যায় when was election commission in India formed কেতিয়া গঠন হৈছিল ভাৰত নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিল 26 জানুৱাৰী 1950 চনত আৰু প্ৰথম কোন আছিল নিৰ্বাচনী আয়ুক্ত কোন আছিল সুকুমাৰ সেন আছিল অলৰেডি আহিছিল আলোচনা কৰিছিল 1 নম্বৰীয়া ভিডিঅ'ত নেক্সট কুৱেশ্যন আগবাঢ়ো এতিয়া আমি 2018 কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 17 টো চোৱা ৰাইট টু ৰেকমেণ্ডেশ্যন অফ মণ্ডল কমিশ্যন মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কাৰণ বহু বছৰ ৰিপিট হ'ব তো উত্তৰটো কি আছিল উত্তৰটো তোমালোকে চোৱা মণ্ডল আয়োগৰ পৰামৰ্শ দুটা আছিল কি আছিল ৰিজাৰ্ভেশ্যন ফৰ OBC হয় না OBCৰ কাৰণে কি কৰা সংৰক্ষণ কৰা আৰু তাৰ পিছত 2 নম্বৰটো কি আছিল 2 নম্বৰটো আছিল ইকনমিক এণ্ড এডুকেশ্যনেল ডেভেলপমেণ্ট অৰ্থনৈতিক আৰু শিক্ষাগত উন্নয়ন কৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 18 টো মই তোমালোকক উত্তৰটো কৈ নিদো কুৱেশ্যন নম্বৰ 18 ৰ উত্তৰটো তোমালোকে দিবা কমেন্টত ডেছ এণ্ড ডেছ ৱেৰ টু নেশ্যনছ ইনক্লুড ইন টু নেশ্যন থিয়ৰী advanced by Muslim League before independence স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে আগবঢ়োৱা দ্বিজাতি তত্ত্বৰ অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন আছিল ডেছ আৰু ডেছ কোন দুখন ৰাষ্ট্ৰ আছিল এইটো তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে জানাই ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো তোমালোকে কমেন্ট কৰাৰ সময়ত কুৱেশ্যন নাম্বাৰটো লিখি ল'বা 18 নম্বৰ কুৱেশ্যন বুলি তোমালোকে উত্তৰটো লিখিবা ওকে নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট টু ফিচাৰ অফ কলিশ্যন গভৰ্ণমেণ্ট সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰি আহিছো হয়নে পাৱাৰ শেয়াৰিং আৰু কি আছিল পাৱাৰ শেয়াৰিং আছিল আৰু কনসেনসাস বেস ডিসিশন মেকিং হয় সমযোগ হৈ কি ভিত্তিক সিদ্ধান্ত লোৱা যিকোনো সিদ্ধান্ত ললে গুটেগিটা যিমানবোৰ দলে কি কৰিব চৰকাৰ গঠন কৰিব সকলোৱে মিলি কেনে যিকোনো এটা সিদ্ধান্ত ল'ব ওকে আৰু পাৱাৰ শেয়াৰিং সকলোৰ ওচৰতে কি থাকিব পাৱাৰ থাকিব তেওঁলোকৰ পজিশনবোৰ থাকিব তেওঁলোকৰ মন্ত্ৰিত্ব থাকিব বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো Question number 22 চোৱা what were the two reasons which lead to the mid-term election in 1980 1980 চনত মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱা দুটা কাৰণ কি 1980 চনত যেতিয়া মধ্যৱৰ্তী ইলেকশ্যন পতা হৈছিল তাৰ কাৰণ কি আছিল দুটা কাৰণ আমাক লিখিব দিছে তো ইয়াৰ উত্তৰটো হ'ব পলিটিক্যাল ইনষ্টেবিলিটি ডিউ টু দা ইন্টাৰনেল কনফ্লিক্ট উইথ দা জনতা পাৰ্টি যি জনতা দলে আছিল জনতা দলৰ যি ৰাজনৈতিক পৰিস্থিতি অস্থিৰতা হৈ গৈছিল তাৰ বাবে কি হৈছিল নতুন আকু পুনৰ যি মধ্যৱৰ্তীকালীন নিৰ্বাচন পতা হৈছিল আৰু 2 নম্বৰটো আছিল লছ অফ মেজৰিটি এণ্ড
the inability of the government to function effectively আৰু সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল হয় জনতা পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল যাৰ ফলত চৰকাৰৰ সঠিকভাৱে কাম কৰিব নোৱাৰা হৈছিল তো তাৰ কাৰণে কি হৈছিল নতুনকৈ পুনৰ মধ্যৱৰ্তীকালীন ইলেকশ্যন কৰা হৈছিল বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো Question number 21 to চোৱা write any two feature of Indian foreign policy ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰিলো জৱাহৰলাল নেহৰুৰ যে কুৱেশ্যনটো আছিল তাতে আছিল নন এলাইনমেন্ট আছিল আৰু কি আছিল পঞ্চশীল নীতি আছিল হয়নে পঞ্চশীল নীতিৰ ফলত কি আছিল তেওঁলোকে যিবোৰ নেশ্যনবোৰ আছিল নতুনকৈ বেলেগ দেশৰ মাজৰ যিবোৰ কি চলি থাকে সমস্যা চলি থাকে তাত কোনো ইন্টাৰফাৰেন্স নকৰা হয় তাৰ মাজত নোযোৱা বুজি পাইছা Next question আগবাঢ়ো question number 22 to চোৱা what is grand alliance in the context of Indian politics ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্ৰতা মানে কি বিশাল মিত্ৰতা মানে হৈছে ভাৰতীয় ৰাজনীতিত বিশাল মিত্ৰতা হৈছে কেইবাটাও ৰাজনৈতিক দল এটা জোট যি প্ৰধান দলটোৰ বিৰুদ্ধে একেলগে হৈ নিৰ্বাচন প্ৰতিনিধিত্ব কৰে এইটো বিপক্ষ ভোট একত্ৰিত কৰি শক্তিশালী বিকল্প চৰকাৰ গঠনৰ লক্ষ্যৰে গঠিত হয় আৰু এইটো আছিল যি বিশাল মিত্ৰতা অথবা ইলেকশ্যনৰ আগে বহুকেইটা দল কি হৈ যায় একগোট হৈ যাব হয় না একগোট হৈ তেওঁলোকৰ যিমানবোৰ ভোট আছে বিৰোধী এটা দলৰ বিৰুদ্ধে কি কৰিব তেওঁলোকে ইলেকশ্যন খেলিব বহুতকেইটা হয় না 4-5টা 7টা 8টা বহুতকেইটা দল কি হ'ব এক লগ হৈ কেনে এই যিকোনো এটা দলৰ বিৰুদ্ধে ইলেকশ্যন খেলিব যাতে তেওঁলোকে জয় হয় বুজি পাইছা তাকে কি বুলি কোৱা হয় বিশাল মিত্ৰতা গ্ৰেণ্ড এলায়েন্স বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো এতিয়া আমি 2019 ৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম 23 নম্বৰ কুৱেশ্যনটো চোৱা when was Bharatiya Jana Sangha formed who was the founder president of Jana Sangha ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল এই কুৱেশ্যনটো অতিকৈ ইম্পৰ্টেন্ট এই কুৱেশ্যনটো বহুবাৰ ৰিপিট হৈছে ইয়াৰ উত্তৰটো চাই লোৱা যি ভাৰতীয় জনা সংঘ আছিল কেতিয়া গঠন হৈছিল 1951 হয় 1951 চনত গঠন হৈছিল আৰু ইয়াৰ ফাউন্ডাৰ প্ৰেসিডেন্ট কোন আছিল শ্যাম প্ৰসাদ মুখাৰ্জী আছিল হয় শ্যাম প্ৰসাদ মুখোপাধ্যায় আছিল ফাউন্ডাৰ প্ৰতিষ্ঠাপক আছিল বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 24 to চোৱা on which date was the draft of the Indian constitution signed and when it came into force কোন তাৰিখে ভাৰতীয় সংবিধান সচৰাচৰ স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ কৰা হৈছিল একেবাৰে সহজ আমি সকলোৱে জানো কেতিয়া বলবৎ কৰা হৈছিল বহুতে জানে যে 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল ভাৰতীয় সংবিধানখন কিন্তু স্বাক্ষৰ কেতিয়া কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে স্বাক্ষৰ কৰা হৈছিল মনত ৰাখিবা তোমালোকে অলৰেডি জানাই চাগে তো ইম্পৰ্টেন্ট কুৱেশ্যন ৰিপিট হৈ যাব পাৰে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 25 to চোৱা right to region responsible for growing importance of regional political parties in Indian politics ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা এই কুৱেশ্যনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে অলৰেডি আমি আলোচনা কৰিছিলো হয়নে এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে তো এইটো আমি আলোচনা নকৰো আশা কৰো তোমালোকে সকলোৱে ইয়াৰ উত্তৰটো জানাই নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 26 to চোৱা which two union territories were given the status of statehood in 1972 কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব কোন দুখন ৰাজ্য সেই উত্তৰটো হ'ব মণিপুৰ এণ্ড ত্ৰিপুৰা হয় মণিপুৰ এণ্ড ত্ৰিপুৰাক 1972 চনত ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 27 to চোৱা write any two causes of conflict between India and Pakistan তো সেম কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা কাৰণ লিখা আমি প্ৰথম কুৱেশ্যনতে আলোচনা কৰি আহিছিলো এইটো ওকে কি আছিল আমাৰ কাশ্মীৰৰ সমস্যা আছিল কাশ্মীৰৰ প্ৰবলেমটো আছে আৰু যি ক্ৰছ বৰ্ডাৰ টেৰৰিজমটো আছিল হয় না সীমান্ত দি যি সন্ত্ৰাসবাদৰ সমস্যাটো আছিল সেই দুটা লিখি দিলে তোমালোকৰ হৈ যাব নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 28 to চোৱা give two suggestion to curb communalism in India ভাৰতবৰ্ষৰ সাম্প্ৰদায়িকতা ৰোধৰ বাবে দুটা পৰামৰ্শ দিয়া আমি অলৰেডি ভাৰতৰ যি সাম্প্ৰদায়িকতা কি কাৰণে বৃদ্ধি হৈছে তাৰ দুটা কাৰণ আমি আলোচনা কৰি আহিছিলো কিন্তু বৰ্তমান সময়ত আমাক লিখিব দিছে দুটা এনেকুৱা কাৰণ লিখিব দিছে অথবা পৰামৰ্শ দিব দিছে যাৰ ফলত তুমি ৰোধ কৰিব পাৰি এই সাম্প্ৰদায়িকতা বাদটো ৰোধ কৰিব পাৰি ইয়াৰ উত্তৰটো হ'ব promote secular education that emphasize
that emphasize tolerance, mutual respect and unity in diversity. তো ধৰ্ম নিৰপেক্ষ শিক্ষা প্ৰচাৰ কৰিব লাগিব যাৰ জৰিয়তে কি সকলো সন্মান দিয়া হয় আৰু বৈচিত্ৰ্যৰ একতা আগবঢ়োৱা হয়। আৰু 2 নম্বৰটো লিখিব 2 নম্বৰটো হৈছে কি ষ্ট্ৰেংথ ল এণ্ড পলিচিজ হয় আন্তৰ্জাতিক ধৰ্মীয় সংলাপ সামাজিক সম্প্ৰীতি আৰু সকলো সম্প্ৰদায়ৰ বাবে সমান অধিকাৰ প্ৰচাৰ কৰিবলৈ আইন আৰু নীতি শক্তিশালী কৰা বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো ওকে এতিয়া আমি 2020 যিমানবোৰ 2 নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম 29 নম্বৰ কুৱেশ্যনটো চোৱা মেনশ্যন এনি টু আইডিঅলজিজ অফ ভাৰতীয় জনসংঘ ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদৰ্শ উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা হয় ইয়াৰ উত্তৰটো হ'ব কি আছিল আইডিঅলজি কি আছিল ইন্টিগ্ৰেল হিউমেনিজম হয়নে অন্তৰ্ভুক্ত মানৱতাবাদ আছিল আৰু 2 নম্বৰটো আছিল নেশ্যন ফাৰ্ষ্ট ৰাষ্ট্ৰ প্ৰথম ওকে বুজি পাইছা তোমালোকে এই দুটা আছিল কি যি ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 32 চোৱা when was the election commission in India formed who was the first election commissioner of India এই কুৱেশ্যনটা আমি আলোচনা কৰিলো এই কুৱেশ্যনটা আমাৰ ৰিপিট হৈছে হয়নে কেতিয়া ইলেকশন কমিশনাৰ ফৰ্ম হৈছিল 1950 হয় 1950 চনৰ 26 জানুৱাৰী 1950 চনৰ গঠন হৈছিল আৰু প্ৰথম কোন আছিল কমিশনাৰ কোন আছিল সুকুমাৰ সেন আছিল ওকে নেক্সট কুৱেশ্যন 31 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট টু কনসিকুৱেন্সেস অফ ইমাৰ্জেন্সি অফ 1975 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা অলৰেডি এই কুৱেশ্যনটা আলোচনা কৰিছো আমি দুটা পৰিণতি কি আছিল দুটা পৰিণতি আছিল যি বাক স্বাধীনতা আছিল সেই কি হৈছিল কমি গৈছিল আৰু যি ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰ পৰাজিত হৈছিল আৰু জনতা পাৰ্টি চৰকাৰ গঠন কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 32 টু চোৱা ৰাইট এনি টু ফেক্টৰ ৰেসপন্সিবল ফৰ দা ইমাৰ্জেন্স অফ ৰিজিয়নাল পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভাৱন যিকোনো দুটা কাৰণ লিখা বহুবাৰ ৰিপিট হৈ গ'ল বহুবাৰ আমি পালো এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে ওকে তো আশা কৰো তোমালোকে উত্তৰটো জানা নেক্সট কুৱেশ্যন নম্বৰ 33 টু চোৱা ৰাইট টু ৰেকমেণ্ডেশ্যন অফ দা মণ্ডল কমিশ্যন মণ্ডল আয়োগৰ দুটা পৰামৰ্শ অলপ আগতে আমি আলোচনা কৰিলো হয়নে এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈছে Next question, 34 number question to so mention two main feature of new economic policy in India. ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা এই কুৱেশ্যনটো আমি আলোচনা কৰি আহিছো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে দুটা কি আছিল তোমালোকে কমেন্ট কৰি জনাবা ইয়াৰ দুটা আছিল যি লিবাৰাইজেশ্যন কৰা আৰু গ্লোবেলাইজেশ্যন কৰা নেক্সট কুৱেশ্যন লাগবাহো এতিয়া আমি 2022 দুই নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম Question number 35 to Swa. When was the Bharatiya Jana Sangha formed? Who was the founder president of Jana Sangha? এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে পুনৰবাৰ লিখি দিছো কিন্তু এই কুৱেশ্যনটো আমি আলোচনা কৰিছো কেতিয়া জানা সংঘ ফৰ্ম হৈছিল 1951 তোমালোকে কনফিউজ নহবা ইলেকশন কমিশন কেতিয়া ফৰ্ম হেৰি হৈছিল আমাৰ 1950 হৈছিল সো মনত কৰিবা 1950 চনত কি হৈছিল আমাৰ যি ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন হৈছিল আৰু তেও প্ৰথম কি আছিল মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল সুকুমাৰ সেন আৰু এইটো কুৱেশ্যন আহে আমাৰ কি আহে ভাৰতীয় যি জনসংঘ আছে এই জনসংঘ কেতিয়া কি হৈছিল ফৰ্ম হৈছিল ইয়াৰ উত্তৰটো হ'ব 1951 আৰু ইয়াৰ সভাপতিত্ব কোন আছিল ইয়াৰ সভাপতিত্ব আছিল ডক্টৰ শ্যাম প্ৰসাদ মুখোপাধ্যায় আছিল ওকে নেক্সট কুৱেশ্যন লাগবাহু Question number 36 to Swa. Write the name and symbol of any two national political party in India. ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লিখা হয় ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ নাম মই লিখি দিছো ভাৰতীয় জনতা পাৰ্টি বিজেপি আৰু ইয়াৰ সিম্বলটো লিখা নাই ইয়াৰ সিম্বলটো হ'ব কি লোটাস অথবা পদুম কিন্তু 2 নম্বৰ আৰু এটা পাৰ্টি আছে যি পাৰ্টিটো তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে ধুনিয়াকে লিখি দিবা 36 নম্বৰ কুৱেশ্যনৰ উত্তৰটো কি হ'ব সেই পাৰ্টিটোৰ নাম লিখিবা আৰু তাৰ সিম্বলটো কি এই সিম্বলটো তোমালোকে লিখি কেনে কমেন্ট কৰিবা ওকে নেক্সট কুৱেশ্যন লাগবাহো Question number 37 to Swa. Write to consequences of 1977 Lok Sabha election 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি লিখা অলৰেডি আমি আলোচনা কৰিছো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে 77 ইলেকশনত কি হৈছিল সেইখিনি আমি আলোচনা কৰিছো ওকে নেক্সট কুৱেশ্যন লাগবাহো Question number 38 to Swa. Write any two features of coalition government in India ভাৰতৰ সন্মিলিত চৰকাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈ গৈছে হয়নে পাৱাৰ শেয়াৰিং আছিল আৰু ইনষ্টেবিলিটি আছিল হয়নে তো তোমালোকে পঢ়ি ল'ব পাৰা কিন্তু এই কুৱেশ্যনটো আমি ৰিপিট হৈছে আমি আলোচনা কৰি আহিছো
নেক্সট কুৱেশ্যন লাগবাহো 39 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট টু এইটো 2 হ'ব ৰাইট টু কজেছ অফ ইমাৰ্জেঞ্চ অফ কমিউনেলিজম ইন ইণ্ডিয়া ভাৰতত সাম্প্ৰদায়িকতা উদ্ভৱ হোৱা দুটা কাৰণ এই কুৱেশ্যনটো আমি আলোচনা কৰিছোঁ এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে অ'কে নেক্সট কুৱেশ্যন নেক্সট আমি এতিয়া 2023 যিমানবোৰ 2 নম্বৰীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ 42 চোৱা মেনশ্যন টু চেলেঞ্জেছ ইণ্ডিয়া ফেচ ইমিডিয়েটলি আফটাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতা লাভৰ ঠিক পিছতে ভাৰতবৰ্ষ সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা স্বাধীনতাৰ ঠিক পাছতে ভাৰতে যি প্ৰত্যাহ্বান হৈছিল যি সমস্যা সন্মুখীন হৈছিল দুটা সমস্যাৰ নাম লিখিব দিছে প্ৰথমটো আছিল কি পাৰ্টিশ্যন এণ্ড ৰিফিউজি ক্ৰাইচিছ হয়নে পাৰ্টিশ্যন আৰু ৰিফিউজি ক্ৰাইচিছ যেনে ভাগ হৈছিল আৰু শৰণাৰ্থীৰ সংকটত পৰিছিল 1947 চনৰ ভাৰত ভাগৰ ফালৰ ব্যাপক জনসংখ্যাৰ স্থানান্তৰ আৰু সাম্প্ৰদায়িক হিংসা ঘটিছিল এইটো এটা সমস্যা আছিল আৰু 2 নম্বৰটো আছিল ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সেলি ষ্টেট যেনে ৰাজকীয় ৰাজ্যৰ একত্ৰীকৰণ বহুতো ৰাজকীয় ৰাজ্য যিবোৰ ৰজাই শাসন কৰি আছিল ৰাজকীয় ৰাজ্য ভাৰতৰ অংশ নাছিল আৰু সিহঁতক স্বাধীন ভাৰতৰ সৈতে একত্ৰিত কৰা প্ৰয়োজন হৈছিল হয়নে ভাৰত যদিও স্বাধীন হৈছিল কিন্তু ভাৰতৰ মাজতে ভাৰতবৰ্ষৰ মাজতে বহুতকেইটা এনেকুৱা ঠাই আছে য'ত ৰজাই শাসন কৰি আছিল সেইবোৰ তেতিয়ালৈ কিন্তু স্বাধীনতা হোৱাৰ পিছতো ভাৰতৰ লগত হোৱা নাছিল তাৰপিছত ভাৰতৰ পিছত লাহে লাহে গৈ সেইবোৰ কি হৈছিল ভাৰতৰ ভাগ হৈছে অ'কে ভাৰতৰ অংশ হৈছিল বুজি পাইছা তাকে কৈছে বহুতো ৰাজকীয় ৰাজ্য ভাৰতৰ অংশ নাছিল আৰু সিহঁতক স্বাধীন ভাৰতৰ সৈতে একত্ৰিত কৰা প্ৰয়োজন হৈছিল তো এইকেইটা আছিল যেতিয়া ভাৰত ইণ্ডিপেণ্ডেন্স অথবা স্বাধীনৰ পাছতেই হোৱা কিছুমান সমস্যা সন্মুখীন হৈছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 41 টো চোৱা মেনশ্যন টু এইটো 2 হ'ব টু কনচিকুৱেঞ্চেছ অফ দ্য পাৰ্টিশ্যন অফ ইণ্ডিয়া ভাৰত বিভাজনৰ দুটা পৰিণাম উল্লেখ কৰা তো ইয়াৰ উত্তৰটো হ'ব প্ৰথমটো হ'ব কি যি বিশাল স্থানান্তৰকৰণ মাছ ডিছপ্লেচমেণ্ট হৈছিল বহুত মানুহ কি লাখ লাখ মানুহ নতুন সীমাৰেখা পাৰ হৈ স্থানান্তৰিত হ'বলগীয়া হৈছিল যাৰ ফলত ব্যাপক স্থানান্তৰণ হৈছিল হয়নে পাকিস্তানত গৈছিল বহুত মানুহ পাকিস্তানৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল এনেকুৱা স্থানান্তৰিত হৈছিল আৰু লগতে কি হৈছিল কমিউনেল ভায়লেন্স হৈছিল যি সাম্প্ৰদায়িক হিংসাবোৰ আছিল সেই হিংসাবোৰ সৃষ্টি হৈছিল যেনে বিভাজনে হিন্দু মুছলমান আৰু শিখৰ মাজত হিংসাত্মক সংঘৰ্ষ সৃষ্টি কৰিছিল যাৰ ফলত হাজাৰ হাজাৰ মানুহ জীৱন হেৰাইছিল হয়নে তো এইবোৰ আছিল কি বিভাজনৰ ফলত হোৱা পৰিণাম আছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 42 টো চোৱা হু ৱাজ দ্য অফিচিয়েল কংগ্ৰেছ কেণ্ডিডেটছ ফৰ দ্য প্ৰেচিডেন্সিয়েল ইলেকশ্যন ইন 1969 হু ৱন দ্য ইলেকশ্যন 1969 চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী কোন আছিল নিৰ্বাচনটো কোনে জয়লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব সেই প্ৰাৰ্থীজন কোন আছিল তেওঁ আছিল ভি গিৰি কোন আছিল ভি গিৰি আছিল আৰু হি ৱন দ্য ইলেকশ্যন বাই চিকিউৰিং দ্য মেজৰিটি অফ ভোট আৰু সকলোতকৈ বেছি ভোট মেজৰিটি ভোট পাই তেওঁ কি হৈছিল জয়লাভ কৰিছিল মনত থাকিব তোমালোকৰ নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 44 টো চোৱা হোৱাট ডু ইউ মিন বাই ডিফেকশ্যন হয়নে দল ত্যাগ বোলে কি বুজা ইয়াৰ উত্তৰটো হ'ব দল ত্যাগ অৰ্থ হৈছে নিজৰ ৰাজনৈতিক দল বা গোট পৰিত্যাগ কৰি আন এক দল বা গোটৰ সৈতে যোগদান কৰা বিশেষকৈ ব্যক্তিগত বা ৰাজনৈতিক লাভৰ বাবে হয়নে তাকে কি বুলি কোৱা হয় দল ত্যাগ বুলি কোৱা হয় যেনে আমি পলিটিক্সক দেখাই পাওঁ বহুত মন্ত্ৰীসকলে কি কৰে এটা দল ত্যাগ কৰি অন্য এটা দলত কি কৰে যোগদান কৰে তো তাকে কি বুলি কোৱা হয় দল ত্যাগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 44 টো চোৱা মেনশ্যন টু কনচিকুৱেঞ্চেছ অফ মিজোৰাম according signed in 1986 1986 চনত স্বাক্ষৰিত হোৱা মিজোৰামৰ চুক্তিৰ দুটা পৰিণতি উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব যি 1986 চনত মিজোৰাম চুক্তিৰ পৰিমাণ স্বৰূপে মিজোৰামক পূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত কৰা হৈছিল যি ভাৰতৰ 23তম ৰাজ্য হয় যি ভাৰতৰ 23তম ৰাজ্য হৈছিল মিজোৰাম আৰু তাৰ লগতে এই মিজোৰামৰ ৰাষ্ট্ৰীয়কৰণ যোনটো MNF আছিল এক সহস্ত্ৰ গোট হিচাপে মুছি পেলাই বহুতো পূৰ্বৰ সশস্ত্ৰ বিদ্ৰোহীসকলৰ পুনৰাবিষ্কৃত কৰা হৈছিল অ'কে বুজি পাইছা তোমালোকে অলপ গাটো বেয়া হৈ আছে তো তাৰ কাৰণে কিছুমান অলপ প্ৰব্লেম হৈ আছে নেক্সট কুৱেশ্যন 45 নম্বৰ কুৱেশ্যনটো চোৱা মেনশ্যন সেম 2 হ'ব এইটো 2 হ'ব মেনশ্যন টু ফিচাৰ্ছ অফ পপুলেশ্যন মুভমেণ্ট ইন ইণ্ডিয়া ভাৰতৰ গণ আন্দোলনসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তো ইয়াৰ উত্তৰটো কি আছিল ভাৰতৰ গণ আন্দোলনৰ দুটা বৈশিষ্ট্য আছিল কি মাছ
পাৰ্টিচিপেশ্যন হয় জনপ্ৰিয় অংশগ্ৰহণ আৰু নন ভায়োলেন্স এপ্ৰ'চ অহিংসা পন্থা আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 46 টো চোৱা ৰাইট টু কজেছ অফ অৰিজিন অফ ৰিজনেলিজিম ইন ইণ্ডিয়া ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা অলৰেডি আমি আলোচনা কৰিলোঁ এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈ গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো 47 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট এনি টু ফিচাৰ অফ কলিশ্যন গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি আলোচনা কৰিছোঁ এই কুৱেশ্যনটো আমাৰ কি হৈছে ৰিপিট হৈ গৈছে অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 48 টো চোৱা ৰাইট টু কনচিকুৱেঞ্চেছ অফ 1977 লোকসভা ইলেকশ্যন 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল লিখা বহুবাৰ ৰিপিট হৈ গৈছে বহুবাৰ আমি পাইছোঁ ৰিপিট বুলি হয়নে ইয়াৰ উত্তৰটো তোমালোকে জানা কি হৈছিল নেক্সট কুৱেশ্যন 49 নম্বৰ কুৱেশ্যনটো চোৱা মেনশ্যন টু কনচিকুৱেঞ্চেছ অফ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ ইন 1975 1975 চনত ঘোষণা কৰা জাতীয় জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি উল্লেখ কৰা তো সেম কুৱেশ্যন বাৰে বাৰে আমাৰ ৰিপিট হৈছে এই কুৱেশ্যন কেইটা তো কি আছিল মৌলিক যি অধিকাৰ আছে স্থগিত কৰা হৈছিল হয়নে বিভিন্ন যি অপনেণ্ট নেতাবোৰ আছিল সেই নেতাবোৰক কি হৈছিল গ্ৰেফতাৰ কৰা হৈছিল আৰু ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰে ব্যাপক ক্ষমতা লাভ কৰিছিল যি কেন্দ্ৰীয় চৰকাৰ আছিল কেন্দ্ৰীয় চৰকাৰৰ গোটেইখিনি কি কৰিছিল ক্ষমতা যি পাৱাৰ আছিল পাৱাৰখিনি লৈ লৈছিল আৰু ৰাজ্য চৰকাৰৰ ক্ষমতা সৰু হৈছিল যি ৰাজ্য চৰকাৰবোৰ আছিল সেইবোৰৰ ক্ষমতা একেবাৰে নাইকিয়া হৈ গৈছিল ওকে তো আশা কৰোঁ তোমালোকে বুজি পাইছা যিমানবোৰ ইম্পৰ্টেণ্ট 2 নম্বৰীয়া কুৱেশ্যন এনসাৰ আছিল পাৰ্ট 2 আমি গোটেইখিনি আজি আলোচনা কৰিলোঁ ইয়াৰ আগতে পাৰ্ট 1ৰ আলোচনা কৰিছোঁ যদি তোমালোকে চোৱা নাই তেনেহ'লে তোমালোকে চাই ল'বা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই